আইমনি কথাটো বাদ দে দীপালি ঘৰলৈ যাব লাগে হেই কিয় বাদ দিবি আরে শুন আইমনি ঘৰত নিৰামিষ ভাত আৰু এই ঘৰত মাছ আৰি মাছ আনিছে বুঝছ নাই আৰি মাছ ডাঙৰ ডাঙৰ আৰি মাছ বাবুটোৱে ইমান দেৰি কৰিছে এই বজাৰ কেইটা আনিবলৈ দিলো বুলিয়ে কিন্তু ইমান দেৰি কৰিব লাগে নে কি আহিছে বেইলো এই আপোনাৰ বস্তুকেইটা লিষ্টখনৰ মতে গোটেইকেইটা বস্তু আনিলো গোটেইকেইটা আহিছে নহয় গোটেইকেইটা আহিছে আপুনি লাগক মই গৈ থাকো দেই হে এপাক মাৰিবি নহলে প্ৰসাদ কেইটামান খাবলৈ মই চাওচোন আবেলিলে পাৰিলে আহিম আৰু দেই আবেলিলে এপাক আহি প্ৰসাদ কেইটা খাই যাবিহি বাৰু হ'ব দিয়ক আকৌ কেইটামান ঘৰলৈ লৈও যাবি মই আহোগে যা 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 এই মোৰ ভকত আহিব হলেই নহয় সেই ময়ো দৌৰা দৌৰি কৰোগে লাগো লাগকে এইখিনি নহলে নীতি দিলে আকৌ খাবলৈ দিব নোৱাৰিব নহয় হ'ব হ'ব তই যা এই প্ৰসাদ কেইটা বেগেতে তিয়াই থম আমাৰ ভকত আহিবৰে হ'ব যিহে একে তিতা দেহৰ ভকত নহয় একে তৎমতকে গুচি যাবগে তিয়াই থমগে কথা হল নহয় কি হল আকৌ ডাঙৰ কথা মই চেলেংখন আনিবলৈ পাহৰিলো আৰে চেলেং এই দুখন মই লৈ আহিছো তোৰ যে এইটো স্বভাৱ পহৰা মই জানো গতিকে দুখন চেলেং মই লৈ আহিছো হয় নে কিয় নহয় বল হেৰি সোনকালে যাব আজিতো সেই দীপালি ঘৰলৈহে যাবি দীপালি ঘৰলৈহে যাবি দীপালি ঘৰলৈ যাম আইমনি ঘৰটো কৈছিল দেখোন আৰে আইমনি কথাটো বাদ দে দীপালি ঘৰলৈ যাব লাগে হেই কিয় বাদ দিবি আৰে শুন আইমনি ঘৰত নিৰামিষ ভাত আৰু এই ঘৰত মাছ আৰি মাছ আনিছে বুঝছ নাই আৰি মাছ ডাঙৰ ডাঙৰ আৰি মাছ মোক সেই ল'ৰাটোৱে কৈছে নহয় তাৰ পিতেকে ডাঙৰ ডাঙৰ আৰি মাছ গতিকে তই মাছ খাবি নে নিৰামিষ খাবি কচোন আৰি মাছৰ পিচ বহুত দিন হ'ল কিন্তু আৰি মাছো খাই পোৱা নাই তেতিয়াহ'লে তই কোনটো ধৰিবি কোনটো এৰিবি ক এতিয়া মোক নহয় বাদ দে তেতিয়াহ'লে আইমনি গতিকে আৰি মাছটো গতিকে সোৱাদো তাকো ব্ৰহ্মপুত্ৰ বোলে সোৱাদেই বেলেগ কিন্তু আপোনালোক এতিয়াও যোৱা নাই কলৈ কেলে আইমনি পেহীৰ ঘৰত সকাম নাই আজি বছৰেকীয়া পেহাদুৰ আমি তালৈ নাযাওঁ নহয় আইমনি পেহীয়ে বস্তু যোগাৰ কৰিলে মই বজাৰ কৰি আনি দিছো আকৌ নহয় সেইবিলাক কথা নহয় আমি এতিয়া দীপালি ঘৰলৈ যাম আপোনালোকে দেখোন তাত যাম বুলি আগতেই ক'লে কৈছিলো দীপালি এতিয়া মাতিলে জোৰকে তাতে মাছ আৰি মাছৰ ভোজ বুজিছ নাই কেনেকে এৰিবি কচোন তাই নিৰামিষহে গতিকে মাছৰ ভোজটোনো কেনেকে আৰু কচোন নে কি কওঁ তই খাবলৈ পাবৰ কাৰণে তালৈ যাব এই মানুহজনে যে গোটেই ৰাতিপুৱাৰ পৰা কষ্ট কৰি যা যোগাৰবোৰ কৰিলে সেইবোৰ কি এনেই গ'ল তই বুজিবলৈ চেষ্টা কৰচোন মাছটো ইয়াৰ নহয় ব্ৰহ্মপুত্ৰ মাছ সোৱাদেই বেলেগ তাৰ গতিকে তই কোনটো ধৰিবি কোনটো এৰিবি তই মোক কচোন নাই আমি আইমনি ঘৰলৈ নাযাওঁ আমি আইমনি ঘৰলৈ নাযাওঁ দীপালি ঘৰত মাৰি আহি যদি সময় পাওঁ এক আধা মাৰি গুচি আহে সোমাই আহিম সেইটোৱে হ'ব ক'লে নহ'ব নহয় আপোনালোকে বেয়া নালাগে না আপোনালোকৰ তেনেকুৱা কাৰোবাৰ কৰিবলৈ কিয় বেয়া লাগিব হ'ব মই পেহীক মই কৈ দিওঁগে আপোনালোক নাহে কৈ দিয়াগে দেখিছ তাৰ কথা এটা কাম কৰ কি দীপালীক কিবা কৈছিলি জানো মাননি চাননি কথা কৈছো 500 তেতিয়াহ'লেতো কথাই নাই আৰু লগততো চেলেং ধুতি সেয়া আছে আকৌ অহা যোৱা মই কিবা এটা ধৰি দিবলৈ কৈছো সেই মিলি ধৰ 700 মান টকা দিয়া কথা কৈছে গতিকে কোনটো এৰিবি তই কোনটো ধৰিবি গতিকে আমি দীপালি তালৈকে যাব লাগিব এটা কাম কৰো কি ইপিনে গ'লে এই আইমনি আকৌ দেখা পালে বোলে ক'লে আহিছে আমাৰ ঘৰলৈকে আহিছে তই ঠিকেই কৈছ গতিকে এইফালেদি আমি নাযাওঁ সেই ভোগৰামৰ বাঁহতলেদি হাউতকেৰে পাৰ হৈ যাম তাই আমাক দেখা নাপাব গম পাইছ নে নাই সেই বাঁহতলীয়া ৰাস্তা সেইপিনে গ'লে ভাল হ'ব জানো লেতেৰা কৰি থৈ একো নহয় গৈ পেলাই তাত পানী অকণ ছটিয়াই দিম হ'ব তই বল দেৰি কৰিব নালাগে তাত চাগে ৰৈ আছে মাছে চাগে তেতিয়াহ'লে মুখা কৈছা বল পেহী ডাঙৰ কথা হ'ল এই ইন্দ্ৰ খুৰা আৰু ৰোহিত খুৰাক দেখিছো দীপালীহঁতৰ ঘৰলৈ গৈছে তাত হেনো সকাম আছে ইয়ালৈ নাহে ইয়ালৈ নাহে বোলে দেখিছো মই একে সকলো যোগাৰ পাতি কৰি থৈছো এই দুইটাই প্ৰসাদৰ কাম কৰিব বুলিহে ভাবিছো এতিয়া আমাৰ ইয়ালৈ নাহে তালৈহে গৈছে মই কৈছো নহয় বোলে গোটেই বস্তু বাহানবিলাক মই বোলে নিজ হাতে বজাৰ কৰি আনি পেহীক দিছো পেহীয়ে চব এইবিলাক মানে শান্তিক লগাইছে আৰু আপোনালোক যাওক না আমি নাযাওঁ আমি তালৈহে যাম বোলে বাপৰে এইকেইটা কি মানুহ
দেখিছে দীপালী ঘৰলৈহে গ'লগে মই মানুহে নহয় মানে আমাৰ ঘৰলৈ নাহে মই ইমান একে হাতযোৰ কৰি দুইটাকে ক'লো বোলো আপুনি আহিব মানুহটো কিটাইতো মোক কোৱা হ'লেও হয় যে মই আজি সকাম ভাঙিব নোৱাৰো কাইলৈ ভাঙিম তেনেকেওতো নকলে দেখিছনে বাৰু আজি মই কৈছো না আজি বোলো তিথি আছে আজি তাত হেৰি ভোজ খুৱাব যে মাছ দি পেলাই সেইটো লোভতে গৈছে আৰু কিবা কিবি বস্তুও পাব দুইটা লোভত পৰিলে তাত যে মাছ দি ভাত খুৱাব আৰি মাছ খুৱাব বোলে আৰি মাছ খুৱাব তেতিয়াহ'লেতো হ'লেই আৰু দুইটা আজি তাপা নুঠিবই সেই দুইটা সেইকাৰণে সেই মাছৰ লোভত পৰি বস্তুৰ আশাত পৰি সেই দীপালী ঘৰলৈ গৈছে মই যে এতিয়া ভাত খুৱাব নোৱাৰো মাছ দি পেলাই সেইকাৰণে আমাৰ ঘৰলৈ নাহিলে নাহ নাই মোক কৈ দিয়া হ'লেও হয় নহয় মোকতো নকলে দেখিছনে বাৰু এতিয়া মইহে কৈছো বোলো মই তেতিয়াহ'লে খবৰ দিওঁগে তই মোক কৈছে বোলে তই যি কৰ বোলে ইহঁত কেইটাতো কম নহয় সেই দুইটাইনো বাৰু ইমান শলঠেকত মোক পেলাব লাগে নে ইমান শলঠেকত পেলাব নালাগে নহয় এই বস্তু পাব বুলিয়ে বস্তু লোভত তাই ঘৰলৈ দৌৰিব লাগে নে দুখীয়া মানুহ বুলি মোক উদ্ধাৰ কৰিব নালাগে মোকোতো অকণ উদ্ধাৰ কৰি দিবহি লাগে বাৰু চাচোন আৰে পেহী আৰে মোৰ কাণত ইমানখিনিও মই শুনিছো তাৰ পৰা উভতি আহোঁতে যে সিহঁতি এই বাটেদি নাযায় তই কাৰোবাৰ ঘৰৰ ভগুৰাম নে কাৰ নাম ক'লে সেই তাৰ ঘৰৰ বোলে হাবি ইফাল দি পথাৰে যাব দেখিছো সেই বাহাদুৰৰ ৰাস্তা দি মই তেতিয়াহ'লে যাম নহয় সিহঁত এপিন্দিহে নাহে ময়ো গৈ আগভেটি সেইখিনি দিওঁগে সিহঁত এটা কিয় নাহো বুলি ক'লে ময়ো যাম তই কি কৰ কম মই যাম আজি কি হ'ব ঠিক নাই আৰু দেই আইমণি নহয়নে গামোচাখন দি মুখখন ঢাকি ল কম মানুহ নহয় তুহত দুটাতো কম মানুহ নহয় কি হ'লনো সেই দীপালী ঘৰত যে মাছৰ পিচ খাবলৈ পাবি চেলেং কাপোৰ গামোচা পাবি সেইকাৰণে মানে সেই একেবাৰে বাঁহৰ তলৰ ৰাস্তা দি বাট লৈছো কোনে ক'লে মই নাজানাকে আছো হ'লেও তই একেবাৰে এইখিনি পালিহি যে কেনেকে গম পালি তোক ক'ব লাগিব কথা লুকাই নাথাকে তোৰ সেইপিন্ধি নগলি দেখোন এইপিন্ধি একেবাৰে পলাই চোৰৰ নিচিনাকে কিয় আহিলি তই অসমতনো এইটো বাটেদি কিয় আহিলি বাৰু কচোন তই নাহ আগে পিছে তোহোতেতো মোক ক'ব পাৰ যে মই আজি সকাম ভাঙিব নোৱাৰো বুলি তোহোতেতো মোক নকলি মই যে সেই যে প্ৰসাদ তিয়াই থলো ফল মূল গোটাই থলো কি হ'ব আমি পাপু আগত তোক কৈছো দেখোন নহয় কৈছো তো আমি 10 বত কৈছো তোহোত আমাৰ ঘৰলৈ নাযাওঁ বুলিহে কৈছ কিন্তু কালি কৈছিল মই আজি প্ৰসাদ চসাদ তিয়াই লৈ নহয় মানে সেইটো মানে হৈ গ'ল আৰু কি কৰিবি তই নাজান আমি সেই দীপালীৰ ঘৰত ভাঙি পেলাই তোৰ ঘৰত আহি মানে সকামটো কৰিলোহিহেঁতেন আমাৰ ঘৰলৈ নাযাওঁ বুলি তাত ৰৌ মাছৰ আৰি মাছৰ পিচ পাবি যে খাবলৈ আৰি মাছৰ পিচ পাবি ৰৌ মাছৰ পিচ পাবি সেইকাৰণে তালৈ যাওঁ মোৰ দুখীয়া মানুহ নহয় মই যে তোহোতক সেই মাছৰ পিচ খুৱাব নোৱাৰো এই চেলেং কাপোৰ গামোচা দিব নোৱাৰো সেইকাৰণে মোৰ ঘৰত সকাম ভাঙিবলৈ নাযাওঁ বৰ বেছিকে কৈ থাকেও হেও আমি মাছ খাবলৈ নোপোৱা নহয় বুজিছ হ'ব সেইকাৰণে তালৈ বাট লৈছ তাৰমানে শুনচোন আমি সাউতকেৰে তাই ঘৰত এই আৰি মাছ গতিকে মাছে ভাতটো খাই পেলাই গাটো ধুই পেলাই সাউতকৈ তোৰ কামটো কৰি দিলো হ'ব এতিয়া মুঠতে তোহোত আমাৰ ঘৰলৈ যাবি নে নাযাওঁ কেনেকে যাওঁ এতিয়া তাইক তোক কথা দিয়া হ'ল তই মোক কালিয়ে নকলি কিয় তোহোত দুটাই বোলে মই পাছত ভাঙিম বুলি তোহোতে মোক কালিয়ে নকলি কিয় এতিয়া মোৰ ঘৰলৈ যাবি নে নাযাওঁ সেইটো কথা ক যদি নাযাওঁ নহয় তেতিয়াহ'লে মই বাৰাগাৰ ৰাজমাতি তোহোত দুটাৰ ওপৰত বিচাৰিব পাৰোঁ সেইবিলাক নকৰিবিচোন নকৰিবি মানে তোহোতে যি কৰ কৰ মই গ'লো আৰু ৰাজমাতোগে ৰাইজক বিচাৰি দিওঁগে যি কৰ দুইটাই কৰ কি হ'ব মানে এতিয়া যি হ'ল গতিকে এতিয়া এই আমাৰ আইমণি ঘৰলৈকে যোৱা ভাল নহয় ৰাইজ মেল বহিলে আমাক এঘৰীয়া কৰিব এঘৰীয়া কৰিলে মান সন্মান তই সূত্ৰ মই পাঠেক নাক কাণ সকলোবোৰ যাব আৰি মাছৰ টুকুৰা বাদ দে আৰি মাছ বেলেগ এদিন খাম আৰু কিবা কৰিম গতিকে তালৈকে যোৱা ভাল হ'ব বুজিছ গতিকে আৰু আৰি মাছ খোৱা নহ'ল